নমস্কাৰ চিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা আজি ভোগালীৰ উৰুকাৰ নিশা লগে ভাগে এখাজ খোৱাৰ সীমাহীন ব্যস্ততা আখলত সোৱাদ ভৰা নানা ব্যঞ্জন প্ৰস্তুত ব্যস্ত হৈ পৰিছে জিয়ৰী বোৱাৰীসকল ভেলাঘৰটো সমূহীয়াকৈ এখাজ খোৱাৰ আয়োজন কৰিছে ৰাইজে ভোগালীৰ ভোগ উৰুকাৰ নিশাৰ মহা আয়োজন ভোগালীৰ আনন্দত উন্মনা অসমীয়া বছৰজোৰা প্ৰতীক্ষাৰ অন্ত পেলাই আকৌ অসমীয়াৰ চোতালত প্ৰাণৰ ভোগালী মাছেই খাবনে মঙহেই খাব নে জুতি ল'ব হাঁহে মাহে এসাজৰ সুস্বাদু নানা ব্যঞ্জনটো আছেই নকলেও হ'ব পাকৈত গৃহিণীয়ে আখলত প্ৰস্তুত কৰা নানান ৰকমৰ ব্যঞ্জনৰ সোৱাদৰ কথা সোৱাদেই সুকীয়া উৰুকাৰ নিশাৰ এসাজৰ শদিয়াৰ পৰা ধুবুৰীলৈ ঘৰে ঘৰে লগে ভাগে সম্প্ৰীতিৰ এসাজ খোৱাৰ প্ৰস্তুতি ভেদাভেদ নাই উচ্চ নিজ ধনী দুখীয়াৰ প্ৰভেদ সাধ্যানুসাৰে জুতিৰে উৰুকাৰ নিশা এসাজ খাব সৰ্বস্তৰৰ লোকে ভোগালীৰ উৰুকাৰ নিশাৰ আনন্দত উদ্দি ভাঙি গৈছে ৰাজ্যবাসী বহু স্থানত ভেলাঘৰে উৰুকাৰ নিশা এসাজ খাই সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ সাজু হৈছে ৰাইজ উৰুকাৰ নিশাৰ আয়োজনত ব্যস্ত সকলো ভিন্ন ধৰণৰ সুস্বাদু পিঠা পনাৰ সোৱাদ ল'ব অসমীয়াই কাইলৈ পুৱা মেজিৰ শেষ ল'ব অসমবাসীয়ে অপায় অমংগল নাশৰ কামনাৰে মেজি জ্বলাই অগ্নি দেৱতাক পূজা অৰ্চনা কৰাৰ ৰীতিৰে অসমীয়াই উদযাপন কৰিব হেঁপাহৰ ভোগালী বিহু উজনি অসমত বৰ্তমানেও খৰিৰ মেজি জ্বলোৱাৰ পৰম্পৰা বৰ্তি আছে যদিও নামনি অসমত বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা হয় মেজিৰ তলতে অনুষ্ঠিত হ'ব কণী যুঁজকে ধৰি পৰম্পৰাগত বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজত ঐক্য আৰু মিলাপ্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখিছে বিহুৰ জৰিয়তে এক নিজস্ব আৰু সুকীয়া পৰিচয় গ্ৰহণ কৰি আহিছে অসমীয়া জাতিয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পেৰিছলৈ কিয় যাব লাগে গোলাঘাটতে চাওক আইফেল টাৱাৰ বঙাইগাঁৱলৈ গ'লে দেখা পাব ডাইনোছৰ মাৰ্ঘেৰিটাতে চাবলৈ মন গৈছে নেকি আপোনাৰ ৰংঘৰ গোলাঘাটত আইফেল টাৱাৰ বঙাইগাঁৱত ডাইনোছৰ মাৰ্ঘেৰিটাত ৰংঘৰ পেৰিছলৈ যাব নালাগে গোলাঘাটতে চাওক আইফেল টাৱাৰ ফৰকাটিঙৰ দলৌজান আৰু বামবৰাহী অঞ্চলৰ ৰাইজে সুদৃশ্য আইফেল টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ এয়া মাৰ্ঘেৰিটাৰ দৃশ্য সুনিপুণ শিল্পসত্তাৰ অধিকাৰী ডেকাসকলৰ হাতৰ স্পৰ্শত পথাৰৰ মাজত প্ৰাণ পাই উঠিছে ৰংঘৰে বঙাইগাঁৱৰ টেঙাইগাঁৱত ডাইনোছৰৰ আৰ্হিত ডেকাসকলে সাজি উলিয়াইছে ভেলাঘৰ গোৱালপাৰাৰ ফটুৰিপাৰা গাঁৱত এইবাৰ চাংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে ৰাইজে ঢেকিয়াজুলিৰ প্ৰজাপথাৰ গাঁৱত পথাৰৰ মাজত থিয় হৈ আছে দুমহলীয়া অট্টালিকা ঢেকিয়াজুলিৰ বালিজান গাঁৱতো ৰাইজে নিৰ্মাণ কৰিছে তিনিমহলীয়া অট্টালিকাৰ আৰ্হিৰে ভেলাঘৰ চমক দেখুৱাইছে তেজপুৰৰ দ পৰ্বতীয়া বেজৰ চুবুৰীবাসীয়েও ৰামপুৰী গাঁৱত প্ৰতিফলন ঘটিছে সুসংগঠিত অসমীয়া সমাজৰ এটি নামঘৰৰ আৰ্হিত ৰাইজে নিৰ্মাণ কৰিছে ভেলাঘৰ যোৰহাটৰ 2 নম্বৰ চৰাইবাহী গাঁৱৰ ৰাইজে দিল্লীৰ যন্তৰ মন্তৰৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰে দৃষ্টি কাঢ়িছে ৰাইজৰ তিনিচুকীয়া জিলাৰ মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগতো আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণেৰে চমক দিছে জৌগুৰি আৰু হেগালগুৰি গাঁৱৰ ৰাইজে আকৰ্ষণীয় ভেলাঘৰে ভিন্ন ক্ষেত্ৰত যোগাত্মক বাৰ্তা বহন কৰাৰ লগতে অন্যান্য মাত্ৰা দিছে হেঁপাহৰ ভোগালী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
35 কিলো ওজনৰ বাহু, 32 কেজি ওজনৰ শিলঘৰীয়া, 30 কেজি ওজনৰ বৰালি। বৃহৎ আকাৰৰ মাছে এতিয়া খলকনি তুলিছে বজাৰত। উৰুকাৰ দিন পচন্দৰ মাছটো কিনিবলৈ বজাৰত হেতা ওপৰা লগাইছে গ্ৰাহকে। 35 কিলো ওজনৰ বাহু, 30 কেজি ওজনৰ এটা বৰালি, জীয়া ভৰলীৰ 32 কেজি ওজনৰ শিলঘৰীয়া, 15 কিলো ওজনৰ আৰি, 14 কিলো ওজনৰ চিতল, 40 কিলো ওজনৰ বিঘেট মাছ। ভোগালীৰ মাছৰ বজাৰত বৃহৎ আকাৰৰ মাছৰ চমক। উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাবলৈ কাহিলি পুৱাৰে পৰা নৈৰ ঘাট মাছৰ বজাৰত ভিৰ কৰিলেহি ৰাইজে। গুৱাহাটীৰ উজান বজাৰতো মাছৰ উজান। 22 কেজি ওজনৰ বাহু মাছে দৃষ্টি কাঢ়িলে উজান বজাৰলৈ অহা সকলো গ্ৰাহকৰ। চিতল, আৰি, বৰালি, ৰৌ, বাহুৰে ভৰি পৰিল উজান বজাৰ। মাছ কিনিবলৈ আহি ৰোমাঞ্চিত হৈ পৰিল ৰাইজ। বৰালি এটা ললো, বিৰাট ভাল লাগে। প্ৰত্যেক বছৰে আহো, বিৰাট ধুনীয়া লাগে ইয়াতে আহি। আজি আমাৰ এপাৰ্টমেণ্টৰ সকলোৱে মিলি পেলাই একেলগে খাম, সেইকাৰণে মাছ কিনিবলৈ আহিছো। উৰুকাত কোনো বাধা নাই, চবেই আহিব পাৰে আমাৰ পৰা, সেইটোৱেতো আনন্দ। বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰতো 30 কেজি ওজনৰ এটা বৰালি মাছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। প্ৰতি কিলোত 1200 টকা দৰত বিক্ৰী হোৱা মাছটো কিনিবলৈ গ্ৰাহকৰ লাগিল হেতা ওপৰা। বঙাইগাঁৱৰ তামৰঙা বিলতো 15 কিলোগ্ৰামৰ বৰালি, 10 কিলোৰ বাহু মাছে গ্ৰাহকক আকৰ্ষণ কৰে। এইবেলি বিলখনৰ ৰৌ প্ৰতি কিলো 80 টকা, বাহু 1100 টকা, চিতল 1000 টকা, বৰালি 1000 টকালৈ উঠিল দৰ। পুৱতে নিশাৰে পৰাই হাজোৰ বিষ্ণুপুৰৰ নতুন বজাৰত আৰম্ভ পৰম্পৰাগত মাছৰ দাম। জীয়া, চিতল, ৰৌ, ভকুৱাৰ লগতে হাজোৰ মাছ বজাৰত এইবাৰ 22 কিলো ওজনৰ এটা শিলঘৰীয়া মাছে দৃষ্টি কাঢ়ে সকলোৰে। ধেমাজি নগৰৰ মাছৰ বজাৰত ওলাল 15 কিলো ওজনৰ আৰি, 19 কেজিৰ শিলঘৰীয়া, 10 কেজিৰ বৰালিৰ লগতে বিধে বিধে থলুৱা মাছ। তেজপুৰৰ বজাৰত জীয়া ভৰলী নৈৰ 35 কেজি ওজনৰ শিলঘৰীয়া বিক্ৰী হ'ল 25,000 টকা। প্ৰতি কেজিত 800 টকা দৰত মাছ কিনিবলৈ হেতা ওপৰা লগালে সকলোৱে। পাঠশালাৰ বজাৰত 40 কেজি ওজনৰ মাছ, 30 কিলো ওজনৰ বাহু মাছ, 40 কিলো ওজনৰ বৃহৎ আকাৰৰ বিঘেট মাছ পাঠশালাবাসীৰ বাবে হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মাজনিশাৰ পৰাই ব্ৰহ্মপুত্ৰৰ চিতল, আৰি, বাহু, বৰালি বিচাৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহৰ সোঁত বয় কলীয়া ভোমোৰা দলঙৰ সমীপৰ চুলুং বজাৰলৈ। জাগিৰোডৰ মাছৰ বজাৰতো ডাঙৰ মাছ বিচাৰি পুৱাৰে পৰা ভিৰ কৰেহি গ্ৰাহকে। ঢেকিয়াজুলিৰ উৰুকা বজাৰত 20 কেজি ওজনৰ বাহু মাছে চমক সৃষ্টি কৰে। সৰুপথাৰৰ মাছৰ বজাৰত উভৈনদী প্ৰকাণ্ড প্ৰকাণ্ড আৰি, ৰৌ, বৰালি, চিতল, বাহু, ইলিচ। পচন্দৰ মাছ বিচাৰি হিলদোল ভাঙি আহিল ৰাইজ। পুৱাৰে পৰাই ঐতিহাসিক লক্ষীপুৰ পুখুৰীটো বজাৰতকৈ আধা দামত ডাঙৰ সুস্বাদু মাছ কিনিবলৈ ভিৰ কৰিলেহি ৰাইজে। পুৱাই ডিব্ৰুগড়ত মাছ কিনিলে বিধায়ক প্ৰশান্ত ফুকনে। মাছ কিনিবলৈ অহা প্ৰশান্ত ফুকনৰ মুখত শুনা গ'ল বিহুনাম। তাতে বৈ আছিলা দ্ৰুপদীৰ শুৱলা মাত, তাৰে মাতে শুনি জানে ৰব মই নোৱাৰো, ৰব মই নোৱাৰো, মনে মোৰ বলিয়া কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে উৰুকাৰ দিনাই কাজিৰঙা আৰু লাওখোৱা অভয়াৰণ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰম্পৰা ৰক্ষা কৰি মাছ মাৰিবলৈ যোৱা ৰাজ্যক বাধা দিয়ে বন বিভাগৰ লোকে আৰু আৰক্ষীয়ে আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা ক্ষুব্ধ ৰাজ্যক অৱশেষত মাছ মৰাৰ অনুমতি দিলে কাজিৰঙা কৰ্তৃপক্ষই। বছৰেকৰ বিহুৰ দিনাই লাঠিৰ কোব।
শূন্যলৈ গুলীচালনা কাজিৰঙাত উত্তপ্ত পৰিস্থিতি 144 ধাৰা জাৰি কৰি বন বিভাগে কাজিৰঙাত মাছ মৰাত বাধা দিয়াৰ বাবে সৃষ্টি হ'ল যুদ্ধ সদৃশ পৰিস্থিতিৰ যুগ যুগ ধৰি চলি অহা পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ পুৱাই কাজিৰঙাত গোট খালে শ শ মানুহ একাংশ আহিছে কাষৰীয়া গাঁও আৰু চাহ বাগিচাৰ পৰা কাৰ্বি পাহাৰৰ পৰা নামি আহিছে আন একাংশ উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাবলৈ কাজিৰঙাত মাছ মৰাই উদ্দেশ্য সকলোৰে উৰুকা দিনাখন মাছ মাৰিবলৈ পাব লাগিব বছৰ বছৰ তেনেকুৱা হয় মাছ ধৰিবলৈ পায় এই বছৰটি কিহৰ জানো মাছ ধৰিবলৈ নিদিয়ে বোলে হা আমি চিলিম খোৱাৰ পৰা আহিছোঁ কিন্তু হাতে হাতে মাছ ধৰাৰ সঁজুলি লৈ অহা লোকৰ সন্মুখত বাধাৰ পাচিৰ হৈ থিয় দিলে আৰক্ষী আৰু বনকৰ্মীয়ে 144 ধাৰাৰ দোহাই দি মাছ মৰাত বাধা দিওঁতেই জাঙুৰ খাই উঠিল সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আৰম্ভ হ'ল প্ৰতিবাদ আৰক্ষী বনকৰ্মীৰ বাধা উফৰাই কাজিৰঙাত প্ৰৱেশৰ চেষ্টা চলোৱা ক্ষুব্ধ ৰাইজৰ পিঠিত পৰিল লাঠিৰ কোব শিলগুটিৰে প্ৰত্যুত্তৰ দিলে একাংশই তেওঁলোকে কোনো হেৰি নেমানে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি পেলাই আমাৰ বনকৰ্মীৰ গালে শিলগুটি প্ৰক্ষেপ কৰিছে আপোনাৰ গছৰ ডাল কাঠৰ টুকুৰা প্ৰক্ষেপ কৰি পেলাই তেখেতসকলে নিজাববীয়াকৈ সোমাই পৰিছে এতিয়া এইখন ৰাষ্ট্ৰীয় পথৰ দাঁতিতে থকা বিলখনত শূন্যলৈ গুলীচালনা কৰি আৰক্ষীয়ে ৰুদ্ধ কৰাৰ চেষ্টা কৰিলে কাজিৰঙাত সোমোৱাৰ পথ আৰক্ষী বনকৰ্মীৰ ৰুদ্ৰমূৰ্তিৰ পাছত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নিজৰ দাবীত অটল থাকিল ৰাইজ দুটা বিহুত ইয়াত ৰাইজক মাছ মাৰিবলৈ দিয়ে এই বছৰ বন্ধ কৰাৰ কাৰণে কি কাৰণে বন্ধ কৰিলে আমি নাজানো কিন্তু আমাৰ ইয়াত বাগান আছে বস্তি আছে এই চিলিমখোৱা গাঁও আছে কাৰ্বি গাঁও সেই ৰাইজে মাছ এসাঁজ মাৰি খায় সেইকাৰণে আমি ইয়াত ৰাইজ ওলাই আহে বাধা দিছে কি কাৰণে বাধা দিছে আমাক আগত জনোৱা নাই অগত্যা কাজিৰঙাত মাছ মৰাত থকা বাধা উঠাই ল'লে বন বিভাগে এঘণ্টাৰ বাবে মাছ মৰাৰ অনুমতি লৈ দলে বলে ৰাইজ সোমাল কাজিৰঙাত আনফালে লাওখোৱা অভয়াৰণ্যতো মাছ মৰাক লৈ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ লাওখোৱাৰ সংৰক্ষিত বিলত মাছ মাৰিবলৈ অহা শতাধিক লোকক বন বিভাগে বাধা দিয়াৰ পাছতে উত্তেজিত হৈ পৰিল ৰাইজ ভোগালীৰ উৰুকাৰ দিনা পূৰ্বাপৰ পৰা চলি অহা পৰম্পৰা ভংগ কৰি ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্য সংৰক্ষিত কৰিবলৈ চেষ্টা কৰা বন বিভাগ আৰু আৰক্ষীৰ ৰোষত পৰিল থলগিৰি ৰাইজৰ কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু ৰূপহীহঁতৰ পৰা মুজাম্মিল হকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18ত আৰু আছে খবৰ কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি পুনৰ আহিছো বাতৰি মাজলৈ উৰুকাৰ দিনাই উল্টাপানীৰ সালাপাৰাত উত্তেজনা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবলৈ যোৱা বন কৰ্মীক আক্ৰমণ বেদখলকাৰীক ছত্ৰভংগ দিবলৈ 50 যায় শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে আৰু ঘটনাত জড়িত থকাৰ সন্দেহত 16 জন লোকক আটক কৰে আৰক্ষীয়ে আজি উৰুকা দিনত কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চল সৰলপাৰা উল্টাপানীত বন কৰ্মীৰ ওপৰত আক্ৰমণ কৰা বেদখলকাৰীসকলক ইতিমধ্যে আৰক্ষী আৰু বন বিভাগে ইতিমধ্যে 16 জন বেদখলকাৰী লোকসকলে ইতিমধ্যে খৰাক্ত কৰিবলৈ ইতিমধ্যে নিজৰ জিম্মা ৰাখিছে দেখা গৈছে আজি ৰাতিপুৱা ভাগত হোৱা সৰলপাৰা উল্টাপানী গোৰাই বাজাৰ ওচৰত হোৱা সংঘটিত হোৱা ঘটনাত ইতিমধ্যে বন বিভাগৰ এখন বাহন চৰকাৰী বাহন ধ্বংস হোৱাৰ উপৰিও ইতিমধ্যে যথেষ্ট ইয়াৰ সংঘৰ্ষ হয় বন কৰ্মী আৰু ইয়াৰ ভূমি দখল কৰিব অহা লোকসকলৰ মাজত দেখা গৈছে বৰ্তমান সময়ত
তীব্ৰতম অভিযান কৰাৰ পিছত এনেদৰে বন বিভাগ আৰু স্থানীয় আৰক্ষী প্ৰশাসনে ইতিমধ্যে 16জন লোকক আটক কৰি পেলাই ইতিমধ্যে নিজৰ জিম্মা ৰাখিছে। দেখা গৈছে এতিয়া ইয়াত কেমেৰামেন ডানচাঙে দেখুৱাই আছে ইয়াৰ উদ্ধাৰ হোৱা বস্তুখিনি, ইয়াৰ বয় বস্তুৰ লগতে ইয়াৰ যথেষ্ট পৰিমাণে ইয়াত খুখুৰি আৰু ইয়াৰ হাতিয়াৰ ইতিমধ্যে ইয়াৰ হাতেৰে বনোৱা হাতিয়াৰ এতিয়া খুখুৰি আদি কৰি ইয়াত ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ বনকৰ্মী আটক কৰা ইয়াত লোকসকল, যি লোকসকল ইতিমধ্যে বনাঞ্চল অঞ্চলত তেখেতসকলে ভূমি দখল কৰিবলৈ ওলাই আহিছিলে, সেই সময়তে বন বিভাগ তথা স্থানীয় প্ৰশাসন, স্থানীয় আৰক্ষী প্ৰশাসনে তেখেতসকলে বাধা প্ৰদান কৰা সময়ছোৱাত বন বিষয়াসকল আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াসকলৰ লগতে বেদখলকাৰীসকল তেখেতসকলৰ সংঘৰ্ষ হোৱাৰ ফলত ইতিমধ্যে চৰকাৰী বাহন নষ্ট হোৱাৰ উপৰি দেখা গৈছে। ইয়াৰ স্থানীয় প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন ইতিমধ্যে এখন বলেৰো, এখন টাটা চুমো গাড়ী আৰু এখন বাইক ইতিমধ্যে জব্দ কৰিব সক্ষম হোৱাৰ উপৰি দেখা গৈছে। ইয়াত বেদখলকাৰীসকল তেখেতসকলে নিজৰ হাতৰ জিম্মা ৰাখিছে। দেখা গৈছে ইয়াত ইতিমধ্যে স্থানীয় ঘটনাস্থলী দেখা গৈছে কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন, ইয়াৰ স্থানীয় ৰেঞ্জাৰ, ইয়াৰ স্থানীয় 20 মিনিট আউটপোষ্টৰ আৰক্ষী বিষয়া আৰু CRPF, SSB, আৰ্মি জোৱানসকল আহি পেলাই তেখেতসকলে ইতিমধ্যে ঘটনাৰ ওপৰত তদন্ত কৰি আছে। দেখা গৈছে খটখটীয়া নিৰাপত্তাৰ মাধ্যমেৰে ইতিমধ্যে ৰাতিপুৱাৰ সংঘটিত হোৱাৰ পিছত এনেদৰে দেখা গৈছে ইয়াৰ খতৰ নিৰাপত্তা বেষ্টনী দেখা গৈছে। ইয়াত ইতিমধ্যে যিসকল লোক বা উল্টাপানী সৰবৰাহ অঞ্চলত ভূমি বেদখল কৰিব ওলাই আহিছে তেখেতসকলক ইতিমধ্যে আৰক্ষী প্ৰশাসন আৰু বন বিভাগে ইতিমধ্যে তেখেতসকলক বাধা প্ৰদান কৰা সময়ছোৱাত আৰক্ষী প্ৰশাসন আৰু বেদখলকাৰীসকলৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত চৰকাৰী বাহন আৰু বিভিন্ন বয় বস্তু ইতিমধ্যে কটিওৱা ইতিমধ্যে পৰিগত হৈছে। দেখা গৈছে যিসকল ব্যক্তি বৰ্তমান সময়ত তেখেতসকলে বনাঞ্চল অঞ্চলত ভূমি দখল কৰিব আহিছিলে তেখেতসকলক বাধা প্ৰদান কৰোঁতে তেনেকৈ সংঘটিত হৈ বুলি ইতিমধ্যে স্থানীয় বন বিষয়া বাইজুছ য়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰীক যিসকলে বয়সত ফুলকুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত তেওঁলোক পৈণত। বয়স কম হ'লেও এওঁলোক কামত ডাঙৰ। কোনোবা চহৰ, নগৰ, মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে। কম্পিউটাৰৰ নিচিনাকৈ কাম কৰিব পৰা মস্তিষ্ক আৰু যন্ত্ৰৰ দৰে কাম কৰিব পৰা দুহাতেৰে এটি শিশুৱে ইতিমধ্যে গঢ়িছে দুটাকৈ বিশ্ব অভিলেখ। তৃতীয়টো ৰেকৰ্ড গঢ়াৰ দিশেও ধাৱমান হৈছিলেই শিশুটি। পাছে তৃতীয়টো অভিলেখৰ বাটত হেঙাৰ হ'ল বয়স কম হোৱাৰ বাবে ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত নহ'ল শিশুটিৰ নাম। এই কণমানিটিয়ে ৰুবিক্স কিউব, কম্পিউটাৰ কোডিং, এলগৰিদম আৰু ৱেবটিক্সৰ পাৰদৰ্শিতাৰ লগতে য়জুৰ্বেদৰ মন্ত্ৰও অদ্ভুত দক্ষতাৰে উচ্চাৰণ কৰি হৃদয় জিনিছে বহুতৰে। হায়দৰাবাদৰ এই কণমানিটিৰ বয়স মাত্ৰ 9 বছৰ। নাম শংকৰ। 9 साल के शंकर की उंगलियां मशीन की तरह चल रही हैं। 30 सेकंड में 3D पजल सॉल्व। रैम्बो की तरह उल्टा लटककर वो रूबिक क्यूब को जिस रफ्तार से सॉल्व करता है उसे देखकर वर्ल्ड बुक ऑफ रिकॉर्ड्स और इंटरनेशनल बुक ऑफ रिकॉर्ड्स की टीमें दंग रह गईं। I just watched YouTube and I learned. This Pyramid's world record is 0.91 seconds. उल्टा लटककर ही नहीं, रोलर स्केट्स पर चलते हुए भी शंकर रूबिक क्यूब को कुछ ही पलों में सॉल्व कर देता है। It all started like when he was age of 3. He has shown a lot of interest towards building blocks and all that. He got a lot of interest towards electronics and all that. So probably, and he's also learning some coding from one online this thing. शंकर पानी के भीतर भी रूबिक क्यूब सॉल्व कर नया रिकॉर्ड बनाना चाहता था, लेकिन वर्ल्ड बुक ऑफ रिकॉर्ड्स ने उसे 16 साल की उम्र होने तक इंतजार करने को कहा। This robot, this is a robot, right? Yes, this is a robot. How does it work? How does it work? It works through codes. I want to just modify this one to vacuum cleaner. How much time will it take to modify it? 5 days. Really? 5 days, 6 days. जिस उम्र में बच्चे कार्टून देखते हैं
9 साल का शंकर साइंस और इंजीनियरिंग के वीडियोस देखता है। रुद्रासुरे रुद्रसूक्त प्रकटितन भवन प्रयजन्तु सौख्यम्। यजुर्वेद के रुद्रम का पाठ करता है और पिता से वायलिन बजाना सीखता है। शंकर का ख्वाब है IIT में दाखिला ले और एप्लीकेशन डेवलपर बने। लगन और जुनून वाला 9 साल का शंकर कहता है कि कोशिश करने वालों की कभी हार नहीं होती। এবাৰ দেখাব বিচাৰিছো এগৰাকী কিশোৰ যিগৰাকী সঁচাকৈ বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন লোক আছে বা বালক আছে আমাৰ আশে-পাশে 16 জানুৱাৰীৰ পৰা নিউজ 18ত দেখা পাব এনে কিছুমান বিস্ময়কৰ কিশোৰ কিশোৰী যিয়ে আপোনালোকক আচৰিত কৰি তুলিব পৰা উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দীও চাবলৈ নাপাহৰিব বাইচুছ ইয়াং জিনিয়াছ এইটো সপ্তাহৰ দাদাৰ পছন্দ মজন্তা শুজ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম